নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যতম ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম বড়োসকল বৈচিত্ৰ্যময় অসম পাঠ্যপুথিৰ 10ম শ্ৰেণীৰ যিটো বড়োসকল তোমালোকৰ পাৰ্ট আছে, এই পাৰ্টটোৰ তোমালোকৰ যিখিনি পাঠভিত্তিক কুৱেশ্যনছ আছে, গোটেইখিনি কুৱেশ্যনছ তোমালোকৰ লগত ডিছকাশ্যন কৰিম। প্লাছ যিখিনি তোমালোকৰ এক্সামত অহাৰ বহুত বেছি চান্স আছে, সেইকেইটা প্ৰশ্ন তোমালোকক আজিৰ এই ক্লাছটোত দেখাই দিয়া হ'ব। গতিকে সম্পূৰ্ণ শেষলৈকে ক্লাছটো কৰিবা। এইটো ক্লাছৰ দ্বাৰা তোমালোকৰ যে ষ্টাডিৰ ক্ষেত্ৰত বহুখিনি তোমালোকৰ সহায় হ'ব। So first question to হৈছে যে কি বড়ো ভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত। এই যে বড়ো ভাষা, এই ভাষা কি ভাষা গোষ্ঠীৰ অন্তৰ্গত বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে বড়ো ভাষা হৈছে চীনা তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত। বড়ো ভাষাটো চীনা তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ অন্তৰ্গত। সেকেন্ড কুৱেশ্যন হৈছে যে বড়ো ভাষা কেতিয়া প্ৰাথমিক শিক্ষা মাধ্যম হিচাপে স্বীকৃত হৈছিল। মানে বড়ো ভাষাই কেতিয়া প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছিল। ইয়াৰ ইয়েৰটো হৈছে 1963 1963 চনত। 3 নম্বৰ কুৱেশ্যনটো হৈছে যে বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা। বড়োসকলৰ বিষয়ে থকা দুখন গ্ৰন্থৰ নাম লিখিব কৈছে। তো তোমালোকে উত্তৰত লিখিবা যে চিত্তৰঞ্জন মুছাহাৰীৰ ফৈমাল মিজিংক আৰু যুজাইনী। ফৈমাল মিজিংক আৰু যুজাইনী অৰ। তো এই দুখন কিতাপ চিত্তৰঞ্জন মুছাহাৰীয়ে লিখিছিল, য'ত নেকি বড়োসকলৰ বিষয়ে, বড়োসকলৰ ইতিহাস, বড়োসকলৰ সংস্কৃতিৰ বিষয়ে লিখা আছে। নেক্সট কুৱেশ্যন হৈছে যে কি বড়োসকলৰ পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটামান চানেকীৰ নাম লিখা। ইয়াৰ উত্তৰত আমি লিখিম দাউথু আগান, তাৰপৰা ফাৰেও মেঘমন, মুফুৰ আফা, দাউৰাই মাখেব, ঠাইগিৰি বিবাৰ, হাজিৰ আগৰ ইত্যাদি। তো এইকেইটা হৈছে বড়োসকলে তেওঁলোকৰ যি সাজ পোছাকত ব্যৱহাৰ কৰা কেইটামান চানেকি। এইটো কথা তোমালোকে চাই থৈ দিবা, পৰীক্ষাত আহি থাকে। মানে বড়োসকলৰ বিষয়েও আহে, চৌধুৰী কছাৰীসকলৰ বিষয়েও আহে। যিহেতু আমি এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ নাম বিষয়ে আমি পঢ়ি আছোঁ, হয়নে নহয় বাৰু? তো সেই জনগোষ্ঠীৰ বিষয়ে পঢ়িবলৈ ল'লে কি হ'ব, মানে গোটেইখিনি বস্তু আমি চাব লাগিব। তেখেতলোকৰ সাজপাৰৰ পৰা আৰম্ভ কৰি তেখেতলোক কোনটো ভাষা গোষ্ঠীৰ লোক হয়, তেখেতলোকৰ খাদ্য সম্ভাৰ কি কি, তেখেতলোকে কেনেকুৱা ধৰণৰ উৎসৱ পাৰ্বণ তেখেতলোকে পালন কৰে। তো এইবিলাক তোমালোকে চাব লাগিব, আমি জনা উচিত মানে এইখিনি কথা। নামখিনি অলপ কমপ্লিকেটেড নিচিনা হয়, কিয়নো বড়ো ভাষাটো অলপমান মানে আমাৰ অসমীয়া ভাষাটোৰ নিচিনা নহয়, এটা সম্পূৰ্ণ ডিফাৰেণ্ট লেংগুৱেজ হয়। অ'কে, ইয়াত চাব বাৰু মুফুৰ আফা, দেউৰাই মাখেব, ঠাইগিৰি বিবাৰ, এইবিলাক বড়ো নাম হয় মানে। আৰু এইখিনি হৈছে তোমাৰ বড়োসকলে তেওঁলোকৰ সাজপাৰত ব্যৱহাৰ কৰা কেইটামান চানেকীৰ নাম। চমুটুকা লিখাত তোমালোকৰ ইয়াত যিমান কেইজন ব্যক্তিৰ নাম দিছে, এই ব্যক্তি কেইজনৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিতে উল্লেখ আছে। গতিকে তোমালোকে সেই ব্যক্তি কেইজনৰ বিষয়ে কিতাপখনতে চাবা, তোমালোকে তাতে গোটেই আনচাৰখিনি পাই যাবা। এতিয়া তোমালোকক কেইটামান অতিৰিক্ত প্ৰশ্নও দিয়া গৈছে, আৰু অতিৰিক্ত প্ৰশ্নখিনিৰ ভিতৰৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। বহুত কমন প্ৰশ্ন হয়, সেইটো কাৰণে আমি তোমালোকক ইয়াত উলিয়াই দেখুৱাইছোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কি ছাৰ এডৱাৰ্ড গেটৰ মতে বড়োসকলৰ বৃহৎ ৰাজ্য ক'ত আছিল? অসম তথা উত্তৰ বংগত বড়োসকলৰ বৃহত্তৰ ৰাজ্য আছিল। ছাৰ এডৱাৰ্ড গ্ৰেট, অ'কে, ছাৰ এডৱাৰ্ড গ্ৰেটে এইটো কথা কৈছিল কি বড়োসকলৰ যি বৃহৎ ৰাজ্য পুৰণি কালত অসম তথা উত্তৰ বংগত আছিল, এইবুলি তেখেতে মতামত আগবঢ়াইছিল। দ্বিতীয় কুৱেশ্যনটো হৈছে যে বড়োসকল উত্তৰ পূব বংগ, গোৱালপাৰা আৰু নেপালৰ কি হিচাপে জনা যায়? ইয়াৰ উত্তৰত লিখিম উত্তৰ পূব বংগ, গোৱালপাৰাত মেচ আৰু নেপালত মেচে হিচাপে বড়ো লোকসকলক জনা যায়। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকৰ গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়। লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয়, আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। নেক্সট কুৱেশ্যনটো মন কৰা। নেক্সট কুৱেশ্যনটো হৈছে যে কোন চনত বড়ো ভাষাক উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হয়? উত্তৰ হৈছে 1968ত।
নেক্সট কুৱেশ্যনটো হৈছে কোন চনত বড়ো ভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰে উত্তৰটো হৈছে 1977 1977 চনত এই ইয়েৰকেইটা মনত ৰখাই থৈ দিবা কিয়নো কেতিয়া বড়ো ভাষা চৰকাৰীকৰণ কৰা হৈছিল কেতিয়া সেই বড়ো ভাষাক স্কুলৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছিল এইবিলাক কথা আমি জানি থোৱাটো ভাল মানে পৰীক্ষাত আহি থাকে কোন চনত হৈছিল কেতিয়া হৈছিল এইবিলাক কথা এইবিলাক মানে প্ৰশ্ন পৰীক্ষাত আহি থাকে গতিকে এইখিনি কথা আমি জানি থৈ দিয়াটো আমাৰ নিজৰ কাৰণে ভাল হয় মানে ওকে ভাই বন্ধুসকল নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে যে কি কোন চনত বড়ো ভাষাই অসমৰ অন্যতম ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰে উত্তৰটো হৈছে 1984 চনত 1984ত নেক্সটটো হৈছে কোন চনত বড়ো ভাষাই সাহিত্য একাডেমীৰ পৰা স্বীকৃতি লাভ কৰে উত্তৰ হৈছে 2005 চনৰ 17 অক্টোবৰ তাৰিখৰ পৰা তাৰিখে বড়ো ভাষাই সাহিত্য একাডেমীৰ পৰা স্বীকৃতি লাভ কৰে যে এটা এষ্টাব্লিছ যে লেংগুৱেজ হয় বড়ো ভাষা মানে সেই হিচাপে মানে স্বীকৃতি পায় ক'ৰ পৰা পায় অসম মানে সাহিত্য একাডেমীৰ ফালৰ পৰা নেক্সট কুৱেশ্যনটো মন কৰা নেক্সট কুৱেশ্যনটো হৈছে যে কি কেতিয়াৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগে বড়ো ভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে 2005 চনৰ 3 ডিচেম্বৰ তাৰিখৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগে বড়ো ভাষাক এটা বিষয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰে এটা সাবজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰে মানে সাবজেক্ট লেংগুৱেজ ওকে বড়ো সাহিত্য ভাষা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ হৈছে 1952 চনৰ 16 ডিচেম্বৰ তাৰিখে নেক্সটটো হৈছে কিহক বড়োসকলে শ্ৰদ্ধা আৰু সন্মানৰ চিন স্বৰূপে ব্যৱহাৰ কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰণাইখন তোমালোকে আৰণা দেখিছা বড়োসকলৰ সেই আৰণাখনক মানে আমি যিধৰণে অসমীয়া লোকসকলে তোমাৰ আহোম সম্প্ৰদায়ৰ নতুবা আমাৰ অসমীয়া লোকসকলে যিদিন আমি গামোচাখনক আমি বহুত বেছি সন্মানৰ চিন হিচাপে আমি ব্যৱহাৰ কৰোঁ হয় না নহয় মিটিংবিলাকতো মানে আমি মানুহক গামোচা পিন্ধাওঁ হয় নাই তাত যিজন গেষ্ট আহে গেষ্টজনক আমি মানে গামোচা পিন্ধাওঁ ঠিক তেনেকুৱা ধৰণে যিখন আৰণা সেই আৰণাখন বড়োসকলৰ বহুত মানে সন্মানীয় মানে তেখেতলোকৰ বহুত বেছি সন্মানীয় বস্তু মানে আৰণাখন আমাৰ যিধৰণে গামোচাখন হয় বুজিলা ওকে নেক্সটটো মন কৰা বড়ো ভাষাৰ প্ৰথম চুটিগল্প সংকলন কি উত্তৰ হৈছে ফৈমাল মিজংক এইটো 1970ত এইটো হেৰি কৰা গৈছিলে এই চুটিগল্পখন প্ৰকাশ কৰা গৈছিলে নামটো কি ফৈমাল মিজংক ইয়াৰ কিমান আছিলে 1970 বড়ো ভাষাৰ প্ৰথম উপন্যাসখনৰ নাম কি জুজাইনী অৰ এখন লিখিছিলে চিত্ৰৰঞ্জন মুছাহাৰীয়ে মই পুনৰবাৰ কৈছো এই ব্যক্তিজনৰ নামটো তোমালোকে মনত ৰখাই দিবা চিত্ৰৰঞ্জন মুছাহাৰীৰ নামটো কিয়নো এই ব্যক্তিজনৰ অৱদান মানে বড়ো ভাষা সাহিত্যত বহুত বেছি মানে গতিকে আমি এইখিনি কথা জনাটো প্ৰয়োজন মানে ওকে বড়োসকল কি ধৰ্মৰ লোক বড়োসকল মেইনলি বৰ্তমান সময়ত খ্ৰীষ্টান ধৰ্মৰ পাবা বা অনুকূল ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মও পাবা আমাৰ অসমত থকা কিছু বড়ো লোক কি বুলি কয় যিসকল পাহাৰত আছে স্পেচিয়েলি সেই বড়ো লোকসকলৰ প্ৰায়সমূহ বড়ো মানুহে মানে খ্ৰীষ্টান ধৰ্মটো ফ'ল' কৰে আৰু তাৰে এখিনি মানুহে আমাৰ বৈষ্ণৱ ধৰ্মও ফ'ল' কৰে বড়োসকলৰ কথা কোৱা গৈছে বৈষ্ণৱ ধৰ্মও ফ'ল' কৰে শত্ৰুও যায় ইভেন মই দেখিছোঁ মানে আৰু যেতিয়া খ্ৰীষ্টান মিছনাৰীসকল আমাৰ নৰ্থ ইষ্টত আহিছিলে তেতিয়া স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টৰ যিকেইখন হিল ষ্টেট হয় লাইক তোমাৰ অৰুণাচল হওক নাগালেণ্ড হওক মণিপুৰ হওক তাত মানে খ্ৰীষ্টান মিছনাৰীসকলে মানে খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱটো বিস্তাৰ কৰি থৈ গৈছিল ফলত কালক্ৰমত কি হ'ল বহু মানুহে মানে খ্ৰীষ্টান ধৰ্মকে গ্ৰহণ কৰি লৈছিলে মানে গম পাইছে আৰু বড়োসকলো সেই জাতিবিলাকৰ মাজত বড়ো খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা জাতিৰ মাজত অন্যতম এটা জাতি আছিলে নেক্সট মন কৰা বড়োসকলৰ প্ৰধান গীতসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি নাম লিখা উত্তৰ হৈছে বড়োসকলৰ প্ৰধান গীতসমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি এক নম্বৰ হৈছে প্ৰাৰ্থনা গীত লোকগীত আৰু আধুনিক গীত এনেকুৱা ধৰণে বড়োসকলৰ যি গীতসমূহক আমি তিনিটা ভাগত ভাগ কৰি দিব পাৰোঁ ওকে সো এইকেইটাই তোমালোকৰ পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন কিতাপখনত তোমালোকে বড়োসকলৰ গোটেই কনচেপ্টটো শেষ কৰি পেলাবা গোটেই কনচেপ্টটো শেষ কৰি পেলালে এটলিষ্ট তোমালোকে মানে পৰীক্ষাৰ কাৰণে নিজকে ৱেল প্ৰিপেয়াৰ বুলি ক'ব পাৰিবা কিয়নো কনচেপ্ট ক্লিয়াৰ নকৰাকৈ ডাইৰেক্টলি প্ৰশ্নটো মুখস্থ কৰি পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব নোৱাৰা এইটো নেক্সটটো ইম্পচিবল হয় মানে আণ্ডাৰষ্টেণ্ড চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ এণ্ড ওৱান্স এগেইন যিসকল ষ্টুডেণ্টে আমাৰ ক্লাছবিলাক কৰি ভাল পাইছা তোমালোকে প্লিজ আমাক আপডেট দিবা যে তোমালোকে কোনবিলাক কথা বুজি পাইছা কোনবিলাক কথা বুজি পোৱা নাই তেতিয়া আমি এটলিষ্ট তোমালোকৰ কাৰণে বস্তুবিলাক আৰু অলপ সহজ সৰলকৈ আমি বনাব পাৰিম অ'কে থেংক ইউ বাই বাই
পঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম